দিখৌ আৰু দৌৰিকাৰ যি প্ৰলয়নকাৰী বান আছিলে সেই বানে শিৱসাগৰত সমস্ত নষ্ট কৰিলে, বহুতৰ ঘৰ নষ্ট কৰিলে, বহু সা সামগ্ৰী নষ্ট কৰিলে। আৰু তাৰ সমান্তৰালভাৱে যি ক্ষুদ্ৰ চাহ খেতিয়কসকল আছিলে সেই চাহ খেতিয়কসকলৰ যি ক্ষুদ্ৰ বাগান আছিলে সেই বাগানসমূহ সম্পূৰ্ণ নষ্ট হৈ গ'ল। মই বৰ্তমান উপস্থিত শিৱসাগৰৰ বেতবাৰীৰ 2 নং কোঁৱৰ গাঁৱত। আৰু এই 2 নং কোঁৱৰ গাঁৱৰ যিসমূহ চাহ খেতিয়ক আছিলে সেইসমূহ চাহ খেতিয়কৰ এই যি বাগান আছিলে বাগান সম্পূৰ্ণ নষ্ট হৈ গ'ল। কিন্তু বৰ্তমানলৈকে চৰকাৰী বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ আহি পেলাই উপস্থিত হোৱাহি নাই, তেওঁলোকে ইয়াত আহি পেলাই সোধ-পোছ কৰাহি নাই যে কাৰ কিমান লোকচান হ'ল বা কাৰ কিমান অনিষ্ট হৈছে। যিহেতু এই বাগানখনত প্ৰায় 10 পৰা 15 দিনলৈকে পানী আছিলে আৰু যাৰ ফলত এই বাগানখন সম্পূৰ্ণ মৰি গ'ল। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, এই বাগানখন আপোনাৰ আছিলে? হয়, আমাৰ। মোৰ নাম শ্ৰী বিপুল কাকতি। কিমান বিঘা বাগান আছিলে? প্ৰায় 4 বিঘাই ধৰক। কি হ'ল? এই যোৱা বলীয়া বানে দিখৌ আৰু দৈকাৰে যিটো বলীয়া বান আহিলে 22 আগষ্টত 22 জুলাইত ইয়াত প্ৰায় গছবিলাক সম্পূৰ্ণ বুৰি গৈছিলে। প্ৰায় 15 দিন এই পানীত গছবিলাক বুৰ গৈ আছিলে। সেই হেতুকে এতিয়া পানী শুকোৱাৰ পিছত দেখা পাইছোঁ গোটেই গছবিলাক মৰি গৈছে। আৰু কাৰ বাগান আছিলে? আৰু ইয়াত প্ৰভাত বৰুৱা আছিলে, লুথুৰি চেতিয়া, তাৰপিছত পংকজ গগৈ আছে, লুথুৰি চেতিয়া ইত্যাদি কৰি কেইবাজনো আমাৰ ক্ষুদ্ৰ চাই। কিমান বাগান আছিলে? মাটি আছিলে? আমাৰ প্ৰায় 4 বিঘা হ'ব মাটি। চৰকাৰৰ ফালৰ পৰা কিবা চৰকাৰ সাহায্য এতিয়ালৈকে পোৱা নাই। আৰু এগ্ৰিকালচাৰ বা অন্য কোনো ডিপাৰ্টমেণ্টৰ মানুহো ইয়াত আমাৰ চোৱাহি নাই কি হৈছে কি নাই হোৱা, কিমান অনিষ্ট হ'ল। কিমান লোকচান হৈছে আচলতে? কিমান ক'ব আৰু, আজি 20 বছৰ আমি বাগান কৰি খাই আছিলোঁ, গতিকে এইটো প্ৰায় 3-4 লাখ টকাৰটো আমাৰ লোকচান হৈছে। অকল গছৰ কথা হয়। এতিয়া পুনৰ সংস্থাপনৰ কাৰণে আপোনাক কিমান লাগিব? পুনৰ সংস্থাপন কৰিবলৈ হ'লে এই গছবিলাক উঠাই পুনৰ ৰোপণ কৰিবলৈ হ'লে আমাৰ আকৌ 4 বছৰ লাগিব পাত তুলিবলৈ। গতিকে খৰচা যথেষ্ট হ'ব। প্ৰায় 10,000 20,000 নহ'বই, প্ৰায় 2 লাখ 3 লাখ টকা আমাক লাগিব। অসমৰ বাহিৰত যিখিনি ৰাজ্য আছে সেইখিনি ৰাজ্যত অসমক চিনি পায় চাহপাত হিচাপে, চাহপাত এপাত যায় বুলি চিনি পায়। সেই চাহ গছবিলাক মৰি গৈছে, কিন্তু বৰ্তমানলৈকে চৰকাৰৰ কোনো এজন বিভাগীয় কৰ্তৃপক্ষ আহি পেলাই আপোনাক খবৰ কৰাহি নাই আৰু কোনো সংস্থাপনৰ কথাও কোৱাহি নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি এই বাগানখন চোৱা চিতা কৰি আছিলে? আমি 20 বছৰে বিপুল কাকতি খেতি কৰি পেলাই চাহ জনজাতি ওচৰ চুবুৰীয়া সকলোৱে সহায় পাইছিলে। তেওঁ শক্তি কিবা এটা পাইছিলে। তাৰ দ্বিতীয়ত তেওঁ চাকৰি কৰিছিলে, চাকৰি ৰিটায়াৰ হ'ল। তেওঁ 2টা ল'ৰা, চাকৰি নাই। এই চাহ বাগানেৰে তেওঁলোকৰ উপাৰ্জনে ঘৰখন চলি আছিলে ধুনীয়াকৈ। ক্ষতিটো যথেষ্ট, আপোনাৰ 3 লাখৰ ওপৰো গ'লগৈ, বাহিৰা বস্তু গৈছেই মানে ক'লো। মই আপোনাৰ ওচৰত পুনৰ আহিছোঁ এটা কথা সুধিবলৈ। যিহেতু বাগানখন অকল গছজোপা লগালেই নহ'ব, এতিয়া তাৰ সমান্তৰালভাৱে দৰৱ দিব লাগিব, পুলি ডাঙৰ কৰিবলৈ প্ৰচেষ্টা বহুত আছে, সেইখিনি কৰিব লাগিব। তাৰ গোটেই এই 4 বিঘা মাটিত আপোনাৰ কিমান খৰচ হ'ব? এইটো অনুমানিক প্ৰায় 4 লাখমান টকা খৰচ হ'ব আকৌ পুনৰ ৰোপণ কৰিব। কাৰণ দৰৱ জাতি বা হাল বোৱা এইখিনি JCB লগাই পুৰণা মৰি যোৱা গছবোৰ উঠাব লাগিব। আৰু এটা কথা সুধো, চৰকাৰে সাহায্য এতিয়ালৈকে অহা নাই আপোনালোকৰ? নাই। কি কৰিব? নাহিলে আৰু আমি নিজাববীয়াকৈ হয়তো কিবা কৰিব পাৰিম নে নাই ক'ব পৰা নাই। তথাপিও আৰু কি কৰিব, চৰকাৰে নিদিলেতো আমাৰ উপায় নাই। মানে আৰ্থিকভাৱে আপোনালোকৰ কমৰটো ভাঙি থৈ গৈছে? আৰ্থিকভাৱে সম্পূৰ্ণ আমাৰ হেৰিটো ভাঙি থৈ গ'ল আমাৰ। হয়, অসমৰ যি বাহিৰত যি ৰাজ্য আছে সেইসমূহ ৰাজ্যত অসমক চিনাকি কৰাই এই চাহপাতে। এই চাহ গছখিনিয়ে আমাৰ চিনাকি, কিন্তু এই চাহ গছখিনি বৰ্তমান মৰি গৈছে। আৰু এই চাহ গছখিনি খবৰ ল'বলৈ এজনো বিভাগীয় কৰ্তৃপক্ষ অহা নাই, কৃষি বিভাগৰ কোনো এজন মানুহ আহি পেলাই উপস্থিত হোৱাহি নাই। কাৰ কিমান ক্ষতি হৈছে অকল সেয়া স্বত্বাধিকাৰীসকলেহে জানে। কিন্তু তাৰ পাছতো চৰকাৰৰ কাণ সাৰ নাই। অনাগত দিনত লক্ষণীয় হ'ব চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে পুনৰ সংস্থাপন দিবলৈ এইসমূহ ক্ষুদ্ৰ চাহ খেতিয়কসকলক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।